ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি জানিব চেষ্টা কৰিম যে এটা বৈদ্যুতিক দ্বিমেৰুৰ বাবে যিকোনো এটা বিন্দুত বৈদ্যুতিক বিভৱ কিমান ওলায় প্ৰথমতে জানিম দ্বিমেৰুৰ অক্ষত থকা এটা বিন্দুত বিভৱৰ পৰিমাণ বা বৈদ্যুতিক বিভৱৰ পৰিমাণ তলত চিত্ৰত এটা বিদ্যুৎ দ্বিমেৰু আছে AB য'ত বাওফালে আছে -q আৰু সোঁফালে আছে +q AB ৰ এটো এটা অক্ষ আৰু অক্ষত এটা p বিন্দু এটা অৱস্থিত আছে যাৰ দূৰত্ব r কাৰ পৰা এই O বিন্দুৰ পৰা O কি হয় দ্বিমেৰুটোৰ মধ্যবিন্দু সকলো দূৰত্ব আমি দ্বিমেৰুৰ বাবে তাৰ মধ্যবিন্দুৰ পৰা হে জোখো সো OP ডিসটেন্স হ'ল r ধৰি ললো যে AB যেটো দ্বিমেৰু আছে তাৰ মুঠ দৈৰ্ঘ্য 2a তাৰ মানে AO হ'ব a আৰু OB হ'ব a ওৰ কেন্দ্ৰৰ পৰা r দূৰত্বত দ্বিমেৰু অক্ষত অৱস্থিত এটা বিন্দু P বিবেচনা কৰা যাওক -q আৰু +q ৰ বাবে P বিন্দুত মুঠ বিভৱ কি হ'ব ডাইৰেক্ট প্লাস হৈ যাব V equal to V plus Q plus V minus Q V plus Q কি হয় যেটো পজিটিভ চাৰ্জটো আছে বা ধনাত্মক আধানটো আছে তাৰ বাবে P বিন্দুত কিমান বিভৱ আৰু V minus Q হৈছে -Q আধানটোৰ বাবে P বিন্দুত কিমান বিভৱ আমি সূত্ৰটো এনে জানো যে বিভৱ হ'ব 1/4 pi epsilon naught চাৰ্জ বাই ডিসটেন্স বা আধান হৰণ দূৰত্ব তেতিয়া মাইনাস চাৰ্জটোৰ কাৰণে কিমান হ'ব প্লাস চাৰ্জটোৰ কাৰণে কিমান হ'ব সেই হিচাপতে দূৰত্ববোৰ বহুৱাই যাম সো প্ৰথমতে V plus Q এটো প্লাস Q ইয়াৰ পৰা P বিন্দুৰ দূৰত্ব কিমান আছে এই দূৰত্বটো আছে সম্পূৰ্ণটো r minus a মানে ওৰ পৰা P দূৰত্ব r আৰু ওৰ পৰা B দূৰত্ব a বাকিটো কিমান থাকিলে r minus a সেই বুলি V plus Q হ'ব 1/4 pi epsilon naught Q by r minus a আকৌ প্লাস গল V minus Q বাবে তাৰ মানে এই সম্পূৰ্ণ দূৰত্বটো কেনেকৈ হৈছে ইয়াৰ পৰা ইয়াৰলৈকে হৈছে a আৰু ইয়াৰ পৰা ইয়াৰলৈকে হৈছে r তাৰ মানে মুঠ দূৰত্বটো হৈছে r plus a 1/4 pi epsilon naught minus Q by r plus a দুটা ক্ষেত্ৰতে আমি 1/4 pi epsilon naught Q কমন ল'ব পাৰিম থাকি যাব 1/r minus a minus 1/r plus a minus টো কৰ পৰা আহিলে a minus টো আহিছে 1/4 pi epsilon naught Q এটো যেহেতু আমি এলসিয়াম ললে 2a by r square minus a square হবগে এই Q এই 2 আৰু a লগ লগাই 2aq লিখিব পৰা যায় 2aq মানে হল দ্বিমেৰু ভ্ৰামক স্মল p সো কি হ'ব v equal to 1/4 pi epsilon naught p by r square minus a square এটো হ'ব যে p বিন্দুটোৱে অনুভৱ কৰা এই দ্বিমেৰুটোৰ বাবে বিভৱ যদি আর এর তুলনাত বহুতে বেছি ডাঙৰ থাকে তাৰ মানে P বিন্দু দ্বিমেৰুটোৰ পৰা যথেষ্ট আঁতৰত আছে তেতিয়া আমি এই যেটো a স্কয়াৰ ইয়াকে আমি ড্ৰপ কৰিব পাৰিম শূন্য বুলি ধৰিব পাৰিম তেতিয়া V হ'ব 1/4 pi epsilon naught P by r square